নমস্কাৰ এনিটক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে ইউপিআই ব্যৱহাৰ কৰে নেকি? যদি ইউপিআই ব্যৱহাৰ কৰে তেন্তে আহি গৈছে ইউপিআই ব্যৱহাৰকাৰী সকললৈ ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা এই নিয়ম আসলতে প্ৰযোজ্য কৰা হ'ব। লৈ আহিছো এই মুহূৰ্তত আপোনালোকলৈ সবিশেষ। ইউপিআই ব্যৱহাৰকাৰী সকলৰ বাবে আহিছে ডাঙৰ খবৰ। ইউপিআই ব্যৱহাৰৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে এতিয়া নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াই। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। বেংকসমূহে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব। লগতে নিষ্ক্ৰিয় মোবাইল নম্বৰসমূহ বা আন কোনোবাই লৈ যোৱা সকলো মোবাইল নম্বৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগিব। ইয়াৰ ফলত আসলতে ইউপিআই ভিত্তিক পেমেণ্ট সহজ হ'ব, লগতে ব্যৱহাৰকাৰীসকলেও লাভৱান হ'ব। শেহতীয়াকৈ ইউপিআই সন্দৰ্ভত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু তাতে ইউপিআই নম্বৰ ভিত্তিক লেনদেন সহজ আৰু ফলপ্ৰসূ কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়। আলোচনাৰ পিছত এনপিচিআইয়ে এই গাইডলাইন জাৰি কৰিছে। ইউপিআই ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। ইউপিআই ব্যৱহাৰৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে এতিয়া নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াই। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। বেংকসমূহে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব। লগতে নিষ্ক্ৰিয় মোবাইল নম্বৰসমূহ বা আন কোনোবাই লৈ যোৱা সকলো মোবাইল নম্বৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগিব। ইয়াৰ ফলত আসলতে ইউপিআই ভিত্তিক পেমেণ্ট সহজ হ'ব, লগতে ব্যৱহাৰকাৰীসকলেও লাভৱান হ'ব। শেহতীয়াকৈ ইউপিআই সন্দৰ্ভত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু তাতে ইউপিআই নম্বৰ ভিত্তিক লেনদেন সহজ আৰু ফলপ্ৰসূ কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়। আলোচনাৰ পিছত এনপিচিআইয়ে এই গাইডলাইন জাৰি কৰিছে। ইউপিআই ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। ইউপিআই ব্যৱহাৰৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে এতিয়া নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াই। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। বেংকসমূহে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব। লগতে নিষ্ক্ৰিয় মোবাইল নম্বৰসমূহ বা আন কোনোবাই লৈ যোৱা সকলো মোবাইল নম্বৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগিব। ইয়াৰ ফলত আসলতে ইউপিআই ভিত্তিক পেমেণ্ট সহজ হ'ব, লগতে ব্যৱহাৰকাৰীসকলেও লাভৱান হ'ব। শেহতীয়াকৈ ইউপিআই সন্দৰ্ভত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু তাতে ইউপিআই নম্বৰ ভিত্তিক লেনদেন সহজ আৰু ফলপ্ৰসূ কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়। আলোচনাৰ পিছত এনপিচিআইয়ে এই গাইডলাইন জাৰি কৰিছে। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ এটা ডাঙৰ খবৰ। ইউপিআই ব্যৱহাৰকাৰীসকলৰ বাবে আচলতে ডাঙৰ খবৰ। ইউপিআই যোনে যোনে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এটা আহিছে ডাঙৰ খবৰ। ইউপিআই ব্যৱহাৰৰ নিয়মত আচলতে বৃহৎ পৰিৱৰ্তন আনিছে এতিয়া নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াই। 1 এপ্ৰিলৰ পৰা এই নিয়ম আচলতে কাৰ্যকৰী কৰা হ'ব আৰু বেংকসমূহে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব। কি কি নিয়ম আছে জানি লওক। 1 এপ্ৰিলৰ পৰা আচলতে কাৰ্যকৰী কৰা হ'ব আৰু বেংকসমূহে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব। লগতে নিষ্ক্ৰিয় মোবাইল নম্বৰসমূহ বা আন কোনোবাই লৈ যোৱা সকলো মোবাইল নম্বৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগিব। ইয়াৰ ফলত ইউপিআই ভিত্তিক পেমেণ্ট সহজ হ'ব, লগতে ব্যৱহাৰকাৰীসকলেও লাভৱান হ'ব। শেহতীয়াকৈ ইউপিআই সন্দৰ্ভত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু তাতে ইউপিআই নম্বৰ ভিত্তিক লেনদেন সহজ আৰু ফলপ্ৰসূ কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়। আলোচনাৰ পিছতে এনপিচিআইয়ে এই গাইডলাইন আচলতে জাৰি কৰিছে। শেহতীয়াকৈ যি গাইডলাইন অনুসৰি আচলতে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীয়ে ডিজিটেল ইণ্টেলিজেন্স প্লেটফৰ্মত বাতিল হোৱা মোবাইল নম্বৰ বা ডাটাবেছৰ তালিকা নিয়মিতভাৱে আপডেট কৰিব লাগিব আৰু প্ৰতি সপ্তাহত এবাৰ হ'লেও আচলতে আপডেট এয়া কৰিব লাগিব। ইয়াৰ কাৰণ আচলতে হৈছে যদি পুনৰ ব্যৱহাৰ কৰা মোবাইল নম্বৰসমূহ বেংক আৰু পিএছপি অথবা টিপিএপি ডাটাবেছত সঠিকভাৱে আপডেট কৰা হয় তেন্তে পুৰণি বা যোনবোৰ বন্ধ নম্বৰ সেইবোৰ ভুল হোৱাৰ সম্ভাৱনা আচলতে কমি যাব। আৰু যোৱা 3 মাৰ্চৰ অধিসূচনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ইউপিআই এপ ব্যৱহাৰকাৰীৰ পৰা সন্মতি ল'ব লাগিব আৰু এতিয়াৰ পৰা আচলতে 3 মাৰ্চৰ অধিসূচনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ইউপিআই এপ ব্যৱহাৰকাৰীৰ পৰা সন্মতি ল'ব লাগিব।
OPT আউট বিকল্প অবিকল্পিতভাৱে সামৰ্থ্যৱান কৰা হ'ব অৰ্থাৎ ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে নিজে OPT ইন কৰিব পাৰে যিয়ে তেওঁলোকক UPI নম্বৰ যোগ বা পোৰ্ট কৰাৰ অনুমতি দিব আৰু UPI এপসমূহেও নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ বাৰ্তা প্ৰেৰণ স্পষ্ট আৰু সহজে বুজিব পৰা যায় আৰু কোনো ধৰণৰ জোৰ জবৰদস্তি বা বিভ্ৰান্তিকৰ তথ্য দিব নোৱাৰিব আৰু কোনো ধৰণৰ জোৰ জবৰদস্তি আৰু বা নতুবা বিভ্ৰান্তিকৰ তথ্য কোনো দিব নোৱাৰিব কোনো লেনদেনৰ সময়ত বা আন কোনো পৰিস্থিতিত তেওঁলোকে গোপনে ব্যৱহাৰকাৰীৰ সন্মতি লাভ কৰিব নোৱাৰিব আৰু লগতে ভুল বুজাবুজি এৰাই চলিব পাৰে যদি UPI নম্বৰসমূহ সংযোগ বা পোৰ্টিং কৰাৰ বাবে এটা স্পষ্ট ব্যৱস্থা আছে অৰ্থাৎ ব্যৱহাৰকাৰীয়ে নিজে আচলতে কোনো কাম নকৰালৈকে বা মেপাৰত নম্বৰটো যোগ নকৰালৈকে তেওঁৰ UPI লেনদেন বন্ধ নহ'ব NPCI অধিসূচনাত কয় যে যদি NPCI মেপাৰৰ পৰা সঁহাৰি সময়মতে লাভ কৰা নহয় তেন্তে PSP এপে স্থায়ীভাৱে নম্বৰটো সমাধান কৰিব পাৰে অৱশ্যে এনে অনুষ্ঠানত PSP এপে আচলতে মাহেকীয়া ভিত্তিত NPCI ৰিপৰ্ট দিব লাগিব NPCI লগতে কয় যে চলিত বৰ্ষৰ আচলতে 31 মাৰ্চৰ ভিতৰতে সকলো সদস্যই আচলতে নতুন নিয়ম মানি চলিব লাগিব 31 মাৰ্চৰ ভিতৰত আচলতে এই নতুন নিয়ম মানি চলিব লাগিব বুলি এতিয়া NPCI কৈছে লগতে 1 এপ্ৰিলৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব বুলি কৈছে এই মুহূৰ্তত জনাইছো আপোনালোকক এটা ডাঙৰ খবৰ যি আচলতে UPI ব্যৱহাৰকাৰী আছে সেই UPI ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ UPI ব্যৱহাৰৰ নিয়মত আচলতে বৃহৎ পৰিৱৰ্তন আনিছে এতিয়া নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াই 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম আচলতে বেংকসমূহে কি নিয়ম আচলতে আছে বেংকসমূহে আচলতে নিয়মিতভাৱে তালিকাখন আপডেট কৰিব লাগিব আৰু লগতে নিশ্চিত মোবাইল নম্বৰসমূহ বা আন কোনোবাই লৈ যোৱা সকলো মোবাইল নম্বৰ তালিকাৰ পৰা আঁতৰাই পেলাব লাগিব ইয়াৰ ফলত আচলতে UPI ভিত্তিক পেমেণ্ট সহজ হ'ব লগতে ব্যৱহাৰকাৰীসকলেও লাভৱান হ'ব বুলি এতিয়া কৈছে নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া শেহতীয়াকৈ UPI সন্দৰ্ভত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু তাতে UPI নম্বৰ ভিত্তিক লেনদেন সহজ আৰু ফলপ্ৰসূ কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয় আৰু আলোচনাৰ পিছতে আচলতে নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াই এই গাইডলাইন এতিয়া জাৰি কৰিছে এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।